নমস্কাৰ ৰ'ব, মই মিনতি মজুমদাৰে অন্য দিনাখনৰ দৰে আজি বাৰ্তালাপ অনুষ্ঠানটি আৰম্ভ কৰিব লৈছোহি। আজি আমাৰ মাজত উপস্থিত আছে ITI টাপাট্টাৰীৰ ফিটাৰ বিভাগৰ ইনষ্ট্ৰাক্টৰ আজিজ আলী ছাৰ। ছাৰ নমস্কাৰ আপোনাক আমাৰ ষ্টুডিঅ'লৈ। হয় ছাৰ, আপুনি আপোনাৰ বিষয়ে অকণমান জনাই দিব। হয় নমস্কাৰ, মোৰ ঘৰ মোৰ বঙাইগাঁও জিলাৰ ধুন্দুলা গাঁও আৰু মই গোৱালপাৰা পলিটেকনিকৰ পৰা ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং শিক্ষা অৰ্জন কৰিছোঁ। আৰু তাৰপিছতে মই ITI টাপাট্টাৰীত ফিটাৰৰ ইনষ্ট্ৰাক্টৰ হিচাপত বৰ্তমান কৰ্মৰত। হয়, ফিটাৰত ছাৰ আপুনি ছাৰ একচুৱেলি ফিটাৰ বিভাগটো কেনেকুৱা হয়, কিমান বছৰৰ বা ইয়াত কি ধৰণৰ নলেজ গেইন কৰিব পাৰি তাৰ বিষয়ে অকণমান জনাব। হয় নিশ্চয়কৈ, মানে ফিটাৰ যদি পঢ়ে, ফিটাৰ কৰিলে অকল মানে কি হ'ব, ফিটাৰৰ লগতে যিখিনি মানে ট্ৰেড আছে, মানে ITI যদি ক'ব খোজোঁ, ITI কৰিলে কেনেকুৱা ধৰণৰ যদি শিক্ষাৰ দিশত আমি চাব যাওঁ, ভাল এটা লাভ হ'ব পাৰে। যদি মানে ফিটাৰ বা ইলেক্ট্ৰিচিয়ানৰ 2 বছৰৰ এটা কৰ্চ হয়, তাৰপিছত কমপ্লিট হোৱাৰ পিছত সি যদি ভাবে মানে মই ইঞ্জিনিয়াৰিং বিভাগত কিবা এটা কৰিম, তেতিয়া মানে কি হ'ব, এই ডাইৰেক্ট পলিটেকনিকত 3rd চেমত এণ্ট্ৰি ল'ব পাৰিব। ইলেক্ট্ৰিচিটি এণ্ট্ৰি যিটো কয়, লেটাৰেল এণ্ট্ৰি বুলি কয়, তো তাতে এণ্ট্ৰি ল'ব পাৰিব। তো তাৰপিছত যদি মানে ভাবে যে নহয় মই নপঢ়ি কিনে মানে জব মানে কি কৰিব পাৰোঁ, তেতিয়া ভাল মানে কিহত জব কৰিবলৈ, তেনেধৰণে যদি আজি যেনেকুৱা ধৰণৰ মানে ডেভেলপ হৈ আছে আমাৰ ভাৰতবৰ্ষখনত, তো বহুত ইণ্ডাষ্ট্ৰি আছে, সুবিধা আছে, লগতে চৰকাৰী বিভাগতো মানে তেনেকুৱা জব ওলায়। আপুনি যদি চাব যায় BRPL, পেট্ৰকেমিকেল, লগতে মানে বহুত তেনেকুৱা ধৰণৰ ভাল চৰকাৰী বিভাগত মানে ৰেলৱেটো পাব পাৰে। সেইটো মানে তেনেকুৱা বিভাগ পাব পাৰে, লগতে যিখিনি মানে কি আছে প্ৰডাকশ্যন মানে কি হয় ইণ্ডাষ্ট্ৰি হয়, তেনেকুৱা ইণ্ডাষ্ট্ৰিটো মানে ভাল এটা চান্স পাব পাৰে। হয় স্যার, एक्चुअली এইটো কি 1 ইয়ার্স নে 2 ইয়ার্সৰ কাৰণে? তো ফিটাৰটো আচলতে 2 বছৰৰ হয়। 2 বছৰ কৰিব। তাৰমানে স্যাৰ ফিটাৰত ITI কৰাৰ পিছত ল'ৰা-ছোৱালীবিলাকে কি বহি থাকিব নালাগে, তাৰমানে আপোনালোকৰ প্লেচমেণ্টৰ সুবিধা আছে নেকি? আমাৰ ইয়াতে 100% প্লেচমেণ্ট পায়। হয়। মানে যিখিনি মানে ষ্টুডেণ্ট আমাৰ ইয়াৰ পৰা ওলাই যাব, লগে আমাৰ লগত মানে বহুতকেইটা ইতিমধ্যে আমাৰ লগত ইণ্ডাষ্ট্ৰি মানে কি কৰা আছে, আমাৰ ডিল কৰা আছে। তো ওলাই যোৱাৰ পিছত কি হয়, এই ইণ্ডাষ্ট্ৰিৰ পৰা মানুহ আহিব বা হয়তো নিৰ্দিষ্ট এখন ITI মানে কি কৰিব, কৰাৰ পিছত তাতে গৈ কিনে ষ্টুডেণ্টখিনি কি হ'ব, ইণ্টাৰভিউ লোৱাৰ পিছত সেই হিচাপত মানে ষ্টুডেণ্টখিনি চিলেক্ট হৈ যাব। সেইটো খুবেই ভাল কথা, প্লেচমেণ্টৰ সুবিধা থকাটো। আজিকালি ল'ৰা-ছোৱালীবিলাকে বহুতেই উপযুক্ত শিক্ষাৰে শিক্ষিত হৈ বহি থাকিব লাগে। তো আপোনালোকৰ ITI কৰাৰ পিছত তেওঁলোকে বহি থাকিব নালাগে, নিশ্চয় মানে কৰ্মত নিয়োজিত হ'ব পাৰে। ভাল লাগিল ছাৰ আপোনাৰ কথা শুনি, আপুনি ইমান ব্যস্ততাৰ মাজত আহি আমাৰ মাজত এইখিনি সময় দিলে। থেংক ইউ ছাৰ।